Hello guys, welcome to back my YouTube channel. আজি আমি পঢ়িম ত্ৰিকোণমিতি। ত্ৰিকোণমিতিৰ ক্ষেত্ৰত আমি এটা কথা গম পাব লাগিব যে এইটোত সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতহে ত্ৰিকোণমিতিটো প্ৰয়োগ হয়। ইয়াত আমাৰ এটা কোণ 90 ডিগ্ৰীৰ হয়, য'ত দুটা সূক্ষ্ম কোণ থাকে। সূক্ষ্ম কোণবিলাকক ইয়াত থিটা বুলি কয়। হ'ল এইটো আমাৰ ABC এটা সমকোণী ত্ৰিভুজ, য'ত সিটো হৈছে আমাৰ সূক্ষ্ম কোণ আৰু ইয়াক থিটা বুলি লিখে। এতিয়া ইয়াৰ এইটো বাহু অতিভুজ বাহুক আমি হাইপোটেনিয়াছৰ কাৰণে H লিখো, লম্ব বাহুৰ কাৰণে পাৰপেণ্ডিকুলাৰ P লিখো আৰু ভূমিৰ কাৰণে আমি B লিখো। হ'ল আকৌ যদিহে ত্ৰিভুজৰ সূক্ষ্ম কোণটো ওপৰত যদি থাকে, মানে থিটাটো যদি ওপৰত যদি থাকে, তেন্তে ABC ত্ৰিভুজৰ ক্ষেত্ৰত লম্বটো হ'ব আমাৰ ইয়াৰ বিপৰীতত থকা যিটো ভূমি হৈ আছিলে সেইটো বাহু আমাৰ লম্ব হ'ব। কৰ্ণটো সদায় একে থাকিব, H আমাৰ সদায় একে থাকিব আৰু যিটো লম্ব দেখি আছো সেইটো আমাৰ কাৰণে ভূমি হ'ব, যদিহে আমাৰ থিটাটো ওপৰত থাকে। হ'ল আৰু যদি থিটাটো তলত থাকে, তেন্তে যি দেখি আছো আমি সেইবিলাকে আমাৰ সঠিক। লম্বটো হৈছে আমাৰ P, ভূমিটো হৈছে আমাৰ B আৰু কৰ্ণ বা অতিভুজটো হৈছে আমাৰ H। হৈছে যদিহে আমাৰ থিটাটো ওপৰত থাকে, তেতিয়া লম্বটো হ'ব আমাৰ ভূমি আৰু ভূমিটো হ'ব আমাৰ লম্ব আৰু কৰ্ণটো সদায় একে থাকিব। আমি ত্ৰিকোণমিতিৰ ক্ষেত্ৰত ইহঁতৰ প্ৰয়োগ এনেকে দেখাব পাৰিম। সাইন থিটা য'ত সূক্ষ্ম কোণ আছে, থিটাই সূক্ষ্ম কোণ বুজাইছে। বৰ্তমান আমি চিৰ কাৰণে যদি চাওঁ, সাইন থিটা হ'ব P/H। হ'ল P/H আৰু কস থিটা হৈছে আমাৰ B/H। টেন থিটা হৈছে আমাৰ P/B। ইয়াক মুখস্থ কৰিবৰ কাৰণে আমি পণ্ডিত বদ্ৰী প্ৰসাদ হৰে হৰে বল এনেদৰেও ক'ব পাৰিম, বা some people have curly brown hair turning permanently black, এইবিলাক আমি ক'ব পাৰিম। ইয়াত আমি সাইনৰ উল্টাকে আমি পাওঁ কসেক থিটা, যিটো ইয়াৰ উল্টা হ'ব। কসেক থিটা হ'ব আমাৰ H/P, কসৰ উল্টা হ'ব সেক, সেকটো হ'ব আমাৰ H/B আৰু টেনৰ উল্টা হ'ব কট, কটৰ হ'ব B/P। আৰু এই ক্ষেত্ৰত আমি পাইথাগোৰাছৰ সূত্ৰও ব্যৱহাৰ কৰিব পাৰো, যিহেতু ত্ৰিভুজটো আমাৰ সমকোণী ত্ৰিভুজ, সেইকাৰণে তাত আমি পাইথাগোৰাছৰ সূত্ৰও ব্যৱহাৰ কৰিব পাৰিম। পাইথাগোৰাছৰ সূত্ৰত আমাক কি কৈছিলে, কৰ্ণৰ বৰ্গ সদায় সমান হ'ব লম্বৰ বৰ্গ প্লাছ ভূমিৰ বৰ্গৰ লগত। হৈছে ইয়াত আমাৰ কৰ্ণৰ পাইথাগোৰাছৰ সূত্ৰৰ পৰা আমি এই তিনিটা বাহুৰ পৰা যিকোনো এটা বাহুৰ মাপ আমি ওলাব পাৰো, যদিহে যিকোনো দুটা বাহুৰ মাপ আমাক দিয়া থাকে। 8.1ৰ ক্ষেত্ৰত আমাক এই দুটা ফৰ্মুলা দিয়ে কাম চলি যাব। তো আমি 8.1ৰ অনুশীলনীৰ কাৰণে এই দুটা সূত্ৰ গম পালে হ'ল। তো এই সূত্ৰখিনি তোমালোকে মনত ৰাখিবা। ধন্যবাদ।